এনকেটিভিৰ প্ৰতিগৰাকী দৰ্শকক আজিৰ দিনটোত ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে এই মুহূৰ্তত মই জৰ্জ খেলপথাৰত আছো আৰু জৰ্জ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা যি ৰঙালী বিহু সেই ৰঙালী বিহু তেওঁলোকৰ মুকলি বিহু তেওঁলোকে আজিৰ দিনটোত অনুষ্ঠিত কৰিছে আৰু ইতিমধ্যে প্ৰথমে আপুনি সেই বাক্যশাৰী কৈছে যে জুবিন দা বিহীন এইবাৰ প্ৰথমটো বহাগ আৰু তেওঁলোকে প্ৰথমে আছুৰ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা এই মুকলি বিহুত তেওঁলোকে প্ৰথমেই জুবিন গাৰ্গক স্মৰণ কৰিছে আৰু তাৰ পাছতে তেওঁলোকৰ যিসমূহ কাৰ্যসূচী সেই কাৰ্যসূচীসমূহ তেওঁলোকে আৰম্ভ কৰিব ভিডিঅ' জাৰ্নেলিষ্ট ময়ূৰ লহকৰ আছে ময়ূৰ লহকৰে দৰ্শকসকলক দেখাব মই পোনপটীয়া সম্প্ৰচাৰত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত পতাকা উত্তোলন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই এই মুহূৰ্তত পতাকা উত্তোলন কৰিছে সমান্তৰালকৈ শ্বহীদ তৰ্পণ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে আৰু মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তিক তেওঁলোকে আজিৰ দিনটোত সম্বৰ্ধনা জনাব আৰু ইতিমধ্যে পাৰ্থ আমি পোনপটীয়া সম্প্ৰচাৰত জৰ্জ খেলপথাৰৰ পৰা দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছো পূৰ্বে জৰ্জ খেলপথাৰত যেনেধৰণে লোকে লোকাৰণ্য হৈ পৰে এইবাৰ কিন্তু পাৰ্থ তেনেধৰণৰ এটা পৰিৱেশ নাই কাৰণ সকলোৱে হিয়াৰ অমুঠু জুবিন দা বিহীন প্ৰথমটো বহাগ আৰু এই বহাগ পূৰ্বৰ যি বহাগ সেই বহাগতকৈ কিছু পৃথক আৰু এইবাৰ বহাগ সকলোৱে কৈছে যে এইবাৰ বহাগ উকা বহাগ আৰু এইগৰাকী প্ৰাণৰ শিল্পীক সকলোৱে স্মৰণ কৰিছে প্ৰথমেই জৰ্জ খেলপথাৰত তেওঁক স্মৰণ কৰিছে তেখেতৰ যি মায়াবিনী ৰাতিৰ বুকুৰ যিটো গীত সেই গীতটো তেওঁলোকে কৰিছে আৰু তাৰ পাছতেই কেইবাগৰাকীও অসমৰ গণ্যমান্য ব্যক্তিক তেওঁলোকে সম্বৰ্ধনা জ্ঞাপন কৰিব পাৰ্থ আৰু তেওঁলোকে এই মুহূৰ্তত এটি সমূহীয়া এটা কোৰাছ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে আৰম্ভ কৰিছে সেই পৰিৱেশটো মই অকণমান দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছো তাৰ পাছতে আমি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিম অকণমান প্ৰথমে পৰিৱেশটো দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছো এয়া সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন আছে মই তেখেতৰ কাষলৈ আহিব বিচাৰিছো ময়ূৰ অকণমান যদি আগুৱাই আহে অকণমান সুবিধা হ'ব মই প্ৰথমে আপোনাক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো পূৰ্বৰ বহাগ আৰু এইবাৰ বহাগ কিছু পৃথক এইবাৰ বহাগ উকা বহাগ আপোনালোকৰ মাধ্যমে সমগ্ৰ অসমবাসী ৰাইজলৈ অসমীয়া নতুন বছৰৰ ৰঙালী বিহুৰ আন্তৰিক উল্লেখ জ্ঞাপন কৰিছো এই বৰ্ষৰ বহাগ আমাৰ বাবে উৰুঙা বহাগ জুবিন গাৰ্গ বিহীন প্ৰথমটো বহাগ যাৰ কণ্ঠ অবিহনে বহাগ আধৰুৱা যাক এটা ৰিক্ত অনুভূতিৰে সৈতে প্ৰত্যেকেই নিজৰ হৃদয়ত কঢ়িয়াই লৈ ফুৰিছে এই স্থানৰ পৰা পুনৰবাৰ জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায়ৰ বাবে আমি দাবী উত্থাপন কৰিছো সজোৰে আমি আশা কৰিম প্ৰাণৰ শিল্পীগৰাকীয়ে যিখন অসমৰ সপোন দেখিছিল সেইখন অসম গঢ়ি তুলিবৰ কাৰণে নতুন প্ৰজন্মই নতুন বাটেৰে সৈতে আগবাঢ়ি যাব আৰু অসমীয়া নতুন বছৰটোত প্ৰত্যেকগৰাকী অসমীয়া ব্যক্তিয়ে নিজৰ কৃষ্টি সংস্কৃতি সভ্যতা আমাৰ ভাষা আমাৰ পুৰাতন ৰীতি নীতি আমাৰ ঐতিহ্য পৰম্পৰা এই সকলোবিলাকক দৃঢ়তাৰে আগবঢ়াই নিবৰ বাবে সংকল্প গ্ৰহণ কৰিব এই সংকল্পৰ যোগেদি জাতিটোৱে নিজক শক্তিশালী জীয়া জাতি হিচাপে বিশ্ব দৰবাৰত অনাদি অনন্তকালৰ বাবে থিয় কৰি ৰাখিব লাগিব আমি সকলো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থাকিব লাগিব কোনো বিদেশীয়ে যাতে আহি আমাৰ অধিকাৰ কাঢ়িব নোৱাৰে কোনো বহিৰাগতই আহি যাতে খিলঞ্জীয়া মানুহৰ অধিকাৰ কাঢ়ি লৈ যাব নোৱাৰে তেনেকুৱা এটা পৰিৱেশ আমি সকলোৱে মিলি এই বহাগত সংকল্প লৈ সৃষ্টি কৰিব লাগিব আমাৰ নতুন প্ৰজন্মই সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত হোৱাৰ লগতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ যাতে আগবাঢ়ি যাব পাৰে সেই বাটৰ আমি ৰচনা কৰিব লাগিব আৰু চৰকাৰে যি ব্যৱস্থাই গ্ৰহণ নকৰক কিয় জাতিটোৱে যাতে নিজক এটা স্বাৱলম্বী জীয়া জাতি হিচাপে বিশ্ব দৰবাৰত থিয় কৰি ৰাখিব পাৰে সেই পৰিকল্পনাবোৰ বাস্তৱায়িত কৰিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছো আমি আশা কৰিম প্ৰত্যেকগৰাকী অসমীয়া মানুহে এই অসমীয়া নতুন বছৰটোত নিজৰ বাবে সকলো প্ৰাপ্তিৰ বাবে তেওঁলোকে যাতে সফলতাৰ আকাশত চুমিব পৰাকৈ নিজক প্ৰস্তুত কৰিব পাৰে তেনেকুৱা এটা শক্তিৰে সৈতে আগবাঢ়ি যাব জনাইছো আৰু এনেদৰে পাৰ্থ জৰ্জ খেলপথাৰত বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি উপস্থিত হৈছে আৰু তেওঁলোকে বিশেষকৈ এইবাৰ দুটাকৈ বিহু দলে ইয়াত অংশ ল'ব চৰাইদেউ আৰু আন এটা বিহু দলে কিছু সময়ৰ পাছতে তেওঁলোকে মুকলি বিহুত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু প্ৰথমেই কিছু সময়ৰ পাছতে শ্বহীদ তৰ্পণ হ'ব আৰু অসমৰ কেইবাগৰাকী প্ৰায় 18 গৰাকীতকৈ অধিক গণ্যমান্য ব্যক্তিক তেওঁলোকে শ্ৰদ্ধাঞ্জলি সম্বৰ্ধনা জ্ঞাপন কৰিব আৰু তাৰ পাছতে তেওঁলোকে মুকলি বিহু অনুষ্ঠিত কৰিব আৰু প্ৰাণৰ শিল্পী জুবিন দা নথকাৰ হেতুকে তেওঁলোকে পূৰ্বে যিসমূহ কাৰ্যসূচী কিছু কাৰ্যসূচী তেওঁলোকে বাতিল কৰিছে বুলি ইতিমধ্যে তেওঁলোকে অৱগত কৰিছে মই অকণমান পৰিৱেশটো পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্ট ময়ূৰ লহকৰ আছে ময়ূৰ লহকৰে দৰ্শকসকলক দেখাব